ছাত্ৰীসকল আজি আমি তোমালোকৰ লগত আলোচনা কৰিম আমাৰ অনুশীলনী 4.3 6 আৰু 7 নম্বৰ অংক দুটাৰ বিষয়ে। এই অংক দুটা আমি ইহঁতক গঠনটোৰ পৰা আমি সমীকৰণ দুটা বনাই লৈ আমি ইহঁতৰ সমীকৰণটোৰ প্ৰতিটো সমীকৰণ দুটা মূল আমি কেনেদৰে নিৰ্ণয় কৰিম তাক আজি আমি তোমালোকৰ লগত ভালদৰে আলোচনা কৰি দেখাম। আশা কৰোঁ তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা বুজি নোপোৱা বা কিবা যদি থাকি যায় তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰা। ঠিক আছে, ব'লা তেন্তে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমাৰ 6 নম্বৰ প্ৰশ্নত কি দিয়া আছে? এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি। যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 60 মিটাৰ বেছি, পথাৰৰ বাহু দুটাৰ দিশ উলিওৱা। এতিয়া আমাক কি কৈছে? প্ৰথমতে আমাক কৈছে যে এখন আয়তাকাৰ পথাৰ আছিল, হয়নে? গতিকে আমি ইয়াত আয়ত এটা আঁকি ল'ব পাৰোঁ। ঠিক আছে, ধৰি লৈছোঁ আমি এইটো এটা আয়ত আঁকি লৈছোঁ, হয়নে? আমি ইয়াক নাম দি দিব পাৰোঁ A B C D নাম দি দিছোঁ আৰু এইটো ইয়াৰ কৰ্ণ। ঠিক আছে, বি ডি কৰ্ণ। এতিয়া আমাক প্ৰশ্নত কি চোৱা, এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি। যদি আমি এই আটাইতকৈ চুটি বাহু আয়তটো এইটো হয়নে? এইটো আৰু এইটো আমাৰ আটাইতকৈ চুটি বাহু। এই চুটি বাহুটো যদি আমি x মিটাৰ বুলি ধৰোঁ তেন্তে আমাক কৰ্ণডাল কি বুলি কৈছে? কৰ্ণডাল আমাৰ এই চুটি বাহুটোতকৈ কিমান চেণ্টিমিটাৰ বেছি বুলি কৈছে? 60 মিটাৰ বেছি, হয়নে? আৰু আনটো আমাক কি কৈছে? যদি দীঘল বাহুটো চুটি বাহুতকৈ এইটো 60 হ'ব নালাগিছিল, এইটো আমাৰ 30 হ'ব লাগিছিল, 30। আকৌ কৈছে যদি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি হয়। কাৰ কথা কৈছে? এই দীঘল বাহুটো। এই দীঘল বাহুটো চুটি বাহুতকৈ কিমান মিটাৰ বেছি? যদি আমাৰ চুটি বাহুটো যদি x হয়, ইয়াতকৈ 30 মিটাৰ বেছি। এনেকৈ লিখিব লাগিব, হয়নে? আমি কি লিখিম? ধৰা হ'ল চুটি বাহুটো সমান x মিটাৰ ধৰিছোঁ আমি, x মিটাৰ, হয়নে? হয়। আৰু ইয়াৰ কৰ্ণৰ দিশ কি কৈছে? কৰ্ণৰ লিখিছোঁ আমি, কৰ্ণৰ দিশ। কৰ্ণটো আমি কি দেখিছোঁ যে চুটি বাহুটোতকৈ 60 বেছি, অৰ্থাৎ চুটি বাহুটো x আৰু তাতকৈ 60 বেছি বুলি ক'লে x + 60 মিটাৰ। আৰু দীঘল বাহুটো কি কৈছে? দীঘল বাহুৰ দিশ। দীঘল বাহুটো চুটি বাহুটোতকৈ কি বুলি কৈছে? 30 মিটাৰ বেছি। হ'ল, এলৈকে আমি লিখি ল'লোঁ। ঠিক আছে, তেন্তে আমি ইয়াৰ পাছত কি কৰিম? এতিয়া তোমালোকে যদি ভালদৰে মন কৰা দেখিবা যে আমাৰ এইডোখৰ পৰা এইডোখৰ কি হৈ আছে? এটা আমি যদি ভালকৈ এক্সট্ৰাকৈ আমি আকৌ এটা ত্ৰিভুজ বনাই লৈছোঁ, ডি চি বি, হয়নে? এইটো আমাৰ x, এইটো আমাৰ x + 30 আৰু এইটো আমাৰ x + 60। আমাৰ এইটো এটা সমকোণী ত্ৰিভুজ হ'লনে? এটা আমাৰ সমকোণী ত্ৰিভুজ হ'লনে? আমি যেতিয়া সমকোণী ত্ৰিভুজ এটা পাওঁ, আমি সমকোণী ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মান যদি পাওঁ তেন্তে আমি বাকী নজনা বাহুৰ মানটো নিৰ্ণয় কৰিব পাৰোঁ। কেনেকৈ? পাইথাগোৰাছ নামৰ এটা সূত্ৰ আছে, হয়নে? পাইথাগোৰাছৰ আমাৰ এটা সূত্ৰ দিছিলে। সেই পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে আমি লিখিম চোৱা। আমি লিখিলোঁ যিহেতু বি চি ডি এটা সমকোণী ত্ৰিভুজ, হয়নে? এটা সমকোণী ত্ৰিভুজ, এতেকে পাইথাগোৰাছৰ সূত্ৰমতে কি? কৰ্ণ স্কোৱাৰ, পাইথাগোৰাছৰ সূত্ৰটো হৈছে কৰ্ণক আমি স্কোৱাৰ কৰি তাৰ লগত যদি আমি বাকী লম্ব আৰু ভূমিক যদি স্কোৱাৰ কৰি যোগ কৰি দিওঁ তেন্তে কৰ্ণডালৰ স্কোৱাৰ সমান হৈ যায়, হয়নে? গতিকে কি? লম্ব স্কোৱাৰ, আমাৰ ইয়াত লম্ব মানে কি? এইটো, হয়নে? এডাল লম্ব, এডাল কৰ্ণ আৰু যোগ ভূমি স্কোৱাৰ।
ভূমি মানে ইডাল বুজি পাইছা এটা আমি ইয়াত ইহঁতৰ মানবোৰ বহাই দিওঁ দিছ ইমপ্লাইজ কৰ্ণ মানে কি আমাৰ কৰ্ণ মানে কিমান x plus 60 হোল স্কয়াৰ ইকুৱেল লম্ব মানে কি x গতিকে x স্কয়াৰ প্লাস ভূমি মানে কি x plus 30 হোল স্কয়াৰ ইয়ালৈকে নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া আমি ইহঁতক কি কৰিম তোমালোকে চোৱা x plus 60 হোল স্কয়াৰ তাৰ মানে a plus b হোল স্কয়াৰ সূত্ৰ প্ৰয়োগ কৰা নাই মানে a plus b হোল স্কয়াৰ সূত্ৰত তাত কি আছিল a স্কয়াৰ plus twice ab plus b স্কয়াৰ আমি বহুত বাৰ কি আহিছে এটো মানে এটা কি হ'ব a স্কয়াৰ তাৰ মানে x স্কয়াৰ plus twice a মানে x b মানে কিমান 60 plus b স্কয়াৰ মানে আকৌ আমাৰ 60 স্কয়াৰ হল আকৌ বলে কি দিয়া আছে x স্কয়াৰ plus আকৌ x plus 30 হোল স্কয়াৰ আছে না ইয়াক আমি a plus b হোল স্কয়াৰ যদি ভাঙিনো কি হ'ব a স্কয়াৰ মানে x স্কয়াৰ plus twice a মানে আকৌ x b মানে 30 plus b স্কয়াৰ মানে 30 স্কয়াৰ বুজি পাইছা এতিয়া ইয়াত আমি এডখৰ এটা কি কৰিব পাৰিম তোমালোকে চোৱা আমি ইহঁতক অলপ সৰল কৰিলো x স্কয়াৰ 2 এ 60 এ পূৰণ হলে কিমান হ'ব 120 ইনটু লগত এটা x আছে আৰু 60 স্কয়াৰ মানে 60 ইনটু 60 স্কয়াৰ মানে আমি জানো 3600 ইকুৱেল x স্কয়াৰ হ'ব লাগিছিল ইয়াত তোমালোকে x স্কয়াৰ কেটা লিখিছা দুটা গতিকে x স্কয়াৰ দুটা লগে কিমান হ'ব twice x স্কয়াৰ প্লাস 2 এ 30 এ পূৰণ হৈ 60x প্লাস 30 স্কয়াৰ মানে কিমান 30 into 30 অৰ্থাৎ 900 আমি 900 পাম হয়নে এতিয়া আমি এটা আৰু অলপ সৰল কৰি দিম কেনে কৰিম এই x স্কয়াৰটো উচলে আমি এত লৈ আহিম এফালে প্লাস twice x স্কয়াৰ আছে এফালে মাইনাস twice x স্কয়াৰ হ'ব এফালে 120x আছে আৰু 60x টো যদি আমি এফালে লৈ আনো সমান্তৰাল বাওঁফালে -60x হ'ব এফালে প্লাস 3600 আছে 900 যদি সমান্তৰাল এফালে লৈ আনা -900 সমান্তৰাল হোফালে কি থাকিলে 0 বুজি পাইছে ইয়ালৈকে এতিয়া দুটা x স্কয়াৰৰ পৰা এটা x স্কয়াৰ বিয়োগ হ'ব অৰ্থাৎ প্লাস x স্কয়াৰ মাইনাস twice x স্কয়াৰ প্লাস মাইনাস আমি জানো ডাঙৰটো লগত মাইনাস চিন আছে না মাইনাস চিন বহিব দুটা x স্কয়াৰ যেতিয়া এটা গুছি যাব থাকিব আমাৰ কিমান এটা x স্কয়াৰ এটা সব প্লাস 120x ইয়াত 120x আৰু ইয়াত 60x অৰ্থাৎ প্লাস মাইনাস আকৌ মাইনাস হ'ব 120 ৰ পৰা 60 বিয়োগ হ'ব 120 টা x ইয়াত আছে ইয়াত 60 টা x আছে 120 টা x বা যেতিয়া 60 টা x গুছি যাব কিমান থাকিব আমি জানো 60x হয়নে প্লাস এতিয়া কম এৰ 3600 ৰ পৰা 900 বিয়োগ হৈ আছে হয়নে গতিকে 36 ৰ পৰা যদি 900 কৰি দিও আমাক আনসাৰটো কিমান হ'ব 2700 হয়নে ইকুৱেল 0 এতিয়া চোৱা আমাৰ x ৰ আগত মাইনাস চিন আছে গতিকে মাইনাসটো আমি এবাৰ প্লাস কৰিলো ইয়াক কেনেকৈ মাইনাসটো আমি কেনেকৈ প্লাস কৰিম ইয়াক যদি আউট মাইনাস চিন পূৰণ কৰিলো কি হ'ব মাইনাস পূৰণ প্লাস হৈ যাব আকৌ মাইনাস চিন ইয়াতো পূৰণ কৰিব লাগিব গতিকে প্লাস মাইনাস পূৰণ হৈ -60 হ'ব আকৌ মাইনাস ইয়াতো পূৰণ কৰিব লাগিব প্লাস মাইনাস পূৰণ মাইনাস হ'ব -2700 ইকুৱেল 0 মানে দেখিলা আমি এটা কি পালো আমি এটা দ্বিঘাত সমীকৰণ পাই গলো হনে এতিয়া আমি দ্বিঘাত সমীকৰণটোক আমি উৎপাদক বিশ্লেষণ কৰ পদ্ধতিয়ে হওক বা আমি ইহঁতক দ্বিঘাত সমীকৰণ সূত্ৰত এপ্লাই কৰি আমি ইহঁতক মানটো উলিয়াব পাৰো কিন্তু আমি এতিয়া এটো সমীকৰণ আমি ইহঁতক দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ইহঁতক মানটো উলিয়াবলৈ চাম আমি কি হ'ব ইয়াৰ আমি যদি চাও a মানে আমি কিমান পাই আছো ইয়াত a ইকুৱেল কিমান হ'ব তাৰ মানে x স্কয়াৰ আগৰটো আমি a বুলি কওঁ x স্কয়াৰ হওক কি 1 a মানে 1 b বুলি ক'লে আমি x হওক কি -60 c মানে যদি দুবক আমি তাক
লিখিব পাৰোঁ 2700 আমি ইয়াৰ পিছত পালোঁ এতেকে দ্বিঘাত সূত্ৰ মতে দ্বিঘাত সূত্ৰ মতে কি দ্বিঘাতটো কি আছিল আমাৰ x ইকুৱেল মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2ac এনেকুৱা আছিল হয়নে এতিয়া আমি ইয়াত মানবোৰ বহাই দিম মাইনাছ বি মানে কি মাইনাছ চিন আছে মাইনাছ দি লৈছোঁ বি মানে কি বি মানে আমি মাৰিছোঁ মাইনাছ 60 হয়নে প্লাছ মাইনাছ ৰুট অভাৰ আকৌ বি স্কোৱাৰ মানে কিমান হ'ব মাইনাছ 60 হোল স্কোৱাৰ মাইনাছ 4 এ মানে কিমান 1 আৰু চি মানে কিমান মাইনাছ 2700 আৰু তলত কি হ'ব টুৱাইচ মানে 2 ইনটু এ মানে কিমান 1 বুজি পাইছে ইয়ালৈকে এতিয়া আমাৰ পিছৰ লাইনটো কি হ'ব চোৱা তলত 2 গুণে 2 হ'ল মাইনাছে মাইনাছে পূৰ্ণ কিমান থাকিলে মাইনাছে মাইনাছে পূৰ্ণলে প্লাছ হয় গতিকে আমাৰ 60 থাকিলে প্লাছ মাইনাছ তো ৰুট অভাৰ ভিতৰত আমাৰ কি হ'ব তোমালোকে সেইটো মন কৰা 60 মাইনাছৰ ওপৰত যেতিয়া স্কোৱাৰ থাকে আমি জানো প্লাছ হৈ যায় আৰু 60 স্কোৱাৰ মানে কিমান 3600 হয়নে বিয়োগ আমি 4 গুণ 4 আৰু 4 যদি 27 লগত পূৰণ কৰোঁ আমাৰ কিমান হ'ব প্ৰথমতে আমি মাইনাছ ইয়াতো মাইনাছ আছে নে বুজিছো মাইনাছ মাইনাছ কি হৈ যাব প্লাছ হৈ যাব আৰু আমি গোটেইকেইটা যদি পূৰণ কৰোঁ 2700 লগত যদি আমি 4 1 এটা পূৰণ কৰোঁ তেনে আমাৰ কি হ'ব 10800 আৰু তলত আমাৰ 2 বুজি পাইছে ইয়ালৈকে এতিয়া আমাৰ ইয়াৰ পিছত কি হ'ব তলত আমাৰ 2 থাকিব ইফালে আমাৰ 60 থাকিব প্লাছ মাইনাছ এইকেইটা যদি আমি যোগ কৰোঁ যোগ কৰিলে হ'ব আমাৰ 14400 অৰ্থাৎ 14400 এতিয়া আমি ইহঁতক আৰু সৰু কৰিবলৈ চেষ্টা কৰিম তলত 2 আছে 60 প্লাছ মাইনাছ এতিয়া আমাৰ 14400 তোমালোকে যদি ইহঁতৰ যদি বৰ্গমূল যদি চোৱা তোমালোকে এক্সট্ৰাকে ক্যালকুলেট কৰি ল'বা মই জাস্ট অংকতে দেখাই দিছোঁ আমাৰ যদি এইটো আমি আজি বৰ্গমূলটো লওঁ ইহঁতৰ বৰ্গমূল হ'ব 120 ঠিক আছে এতিয়া আমি এটা পাইছোঁ কি এটা পাইছোঁ আমি প্লাছ 120 মানে 60 প্লাছ 120 আৰু আনটো কি 60 মাইনাছ 120 হয়নে আমি যদি ইহঁতক এতিয়া দুটা ভাগত ভাগ কৰি দিওঁ আমাৰ এটা কি হ'ব x ইকুৱেল 60 প্লাছ 120 ডিভাইডেড বাই 2 ইয়াৰ পৰা যদি মানটো যদি উলিয়াই দিওঁ 60 120 আৰু 60 যদি আমাৰ যোগ হয় কিমান হ'ব 180 ডিভাইড বাই 2 ইকুৱেল কিমান পাম আনসাৰটো 90 ঠিক তেনেকৈ এফালে আমি যদি চাওঁ x ইকুৱেল এফালে প্লাছ 60 ল'লোঁ হয়নে তে মাইনাছ 120 ল'ম ডিভাইড বাই 2 আনসাৰ কি হ'ব মাইনাছ 60 হ'ব হয়নে মাইনাছ 60 ডিভাইড বাই 2 আৰু 60 যদি আমি 2 এখন কৰি কি পাম আনসাৰ মাইনাছ 30 হ'ল এতিয়া আমি কি পালোঁ এতিয়া আমি কি কৰিব পাৰোঁ আমি x মানে কি পাইছোঁ আমি x মানে কি ধৰিছিলোঁ দীঘল x মান ধৰিছিলোঁ আমি কি যে যেটো ছুটি বাহু আমি x বুলি লৈছিলোঁ হয়নে যেটো আমাৰ এটা x পাইছোঁ আমি 30 মাইনাছ 30 পাইছোঁ এটা প্লাছ 90 পাইছোঁ আমাৰ দিশ কেতিয়াও মাইনাছ হ'ব নোৱাৰে গতিকে আমাৰ x অৰ্থাৎ ছুটি বাহুটোৰ মান কিমান হ'ব 90 বুজি পালা নিশ্চয় তোমালোকে ঠিক আছে তেন্তে আমি ইয়াৰ পিছৰটো আৰম্ভ কৰিম এতিয়া ছাত্ৰ ছাত্ৰীসকল আমাৰ 7 নম্বৰটোত কি দিছে যে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যা দুটা উলিওৱা এতিয়া আমাক কৈছে এই অংকটোত আমি এতিয়া দুটা সংখ্যা বৰ্গৰ পাৰ্থক্য আমাৰ 180 বুলি কৈছে হয়নে 180 বুলি কৈছে এতিয়া মই সংখ্যা দুটা নাজানো কিন্তু কোনোবা এটাক আমি x বা কিবা এটা বুলি ধৰিব লাগিব হয়নে এতিয়া আমি কাক ধৰিম সৰুটোক ধৰিম নে আমি সৰুটোক ধৰিম নে আমি ডাঙৰটোক ধৰিম প্ৰথমতে চাব লাগিব আমাৰ সমীকৰণটোত কাৰ ওপৰত বেছ কৰিছে আমাক কৈছে কি ডাঙৰটোৰ 8 গুণ বুলি কৈছে হয়নে ডাঙৰটোৰ 8 গুণ তাৰমানে কি আমি যদি ডাঙৰটো জানো তেতিয়াহে তাৰ 8 গুণ কিমান সেইটো জানিম হয়নে গতিকে আমি ইয়াত x বুলি কাক ধৰিব লাগিব ডাঙৰটোক হয়নে তোমালোকক যদি কয় যে তোমালোকৰ দুটা ল'ৰা আছে তুমি
তোমাৰ দাদাতকৈ 4 বছৰ ডাঙৰ তোমাৰ বয়স কিমান বুলি ক'লে কি ক'বা তুমি তোমাৰ দাদা বয়স জানিব লাগিব দাদা বয়সৰ লগত তুমি 4 যোগ কৰি যিমান হয় এতিয়া তোমাৰ সেইটো তোমাৰ বয়স হ'ব গতিকে আমি ডাঙৰটোৰ ওপৰত বেছ কৰিছে গতিকে আমি কি কৰিম প্ৰথমতে আমি x বুলি ডাঙৰ সংখ্যা দিম হ'ব বুজি পাইছা কি হ'ব ধৰা হ'ল ডাঙৰ সংখ্যাটো আমি কি ধৰিম ডাঙৰ সংখ্যাটো সমান x বুজি পাইছা তেন্তে আমাক আকৌ কি কৈছে সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ কি কৈছে সৰু সংখ্যাটোৰ বৰ্গ কাৰ মান বুলি কৈছে এই যে ডাঙৰ সংখ্যা মানে ডাঙৰ সংখ্যাটোৰ 8 গুণ আমাৰ ডাঙৰ সংখ্যাটো কি x গতিকে ইয়াৰ 8 গুণ বুলি ক'লে কি হ'ব 8x হয় ঠিক আছে এতিয়া আমি ডাঙৰ সংখ্যাটোৰ বৰ্গ পালো এতিয়া আমি সৰু সংখ্যাটোৰ বৰ্গ পালো সৰু সংখ্যাটোৰ বৰ্গ 8x আমাক একো ডাঙৰ সংখ্যাটোৰ বৰ্গ লাগিব নহয় আমাক দুইটাৰ পাৰ্থক্যটো হোৱা নাই জানো গতিকে আমি সৰু সংখ্যাটোৰ বৰ্গ কিমান পালো 8x আৰু ডাঙৰ সংখ্যাটোৰ আমি ডাঙৰ সংখ্যাটোৱে পাইছো ডাঙৰ সংখ্যাটোৰ বৰ্গ লাগিব হয়নে এতেকে ডাঙৰ সংখ্যাটোৰ বৰ্গ কিমান হ'ব ডাঙৰ সংখ্যাটো যদি x ইয়াৰ বৰ্গ কিমান হ'ব x স্কয়াৰ এতিয়া প্ৰশ্নমতে কি কৈছে আমাক প্ৰশ্নমতে কৈছে যে দুইটা সংখ্যাৰ আমি বৰ্গফলৰ যেটো পাৰ্থক্য দুইটা সংখ্যাৰ বৰ্গ মানে কি পাৰ্থক্য মানে x স্কয়াৰ - 8x এটো এটা পাৰ্থক্য মানে এটো ডাঙৰ সংখ্যাটোৰ বৰ্গ এটো সৰু সংখ্যাটোৰ বৰ্গ আৰু ইহঁতৰ বৰ্গৰ যেটো পাৰ্থক্য তাৰ মানে মাইনাসটো বিয়োগফল কিমান বুলি কৈছে 180 এটা আমি ইয়াক যদি সমীকৰণটো বনাই লও কি হ'ব x স্কয়াৰ - 8x মাইনাস আমি 180 টো এফাল লৈ আহো মাইনাস 180 হ'বনে ইকুৱেল 0 আমি এটা সমীকৰণ পালো তে আমি ইয়া আগৰ অংকটো আমি দ্বিঘাতত্ব প্ৰয়োগ কৰি মূল উলাইছিলো এবাৰ আমি এই সমীকৰণটো আমি ইহঁতক এবাৰ উৎপাদক বিশ্লেষণ কৰা পদ্ধতি আমি মূলটো লিয়াম হ'ব উৎপাদক বিশ্লেষণ পদ্ধতি আমি যদি ইয়াৰ যদি মূলটো উলিয়াবলৈ যাও তেন্তে আমাৰ কি হ'ব আমি জানো x স্কয়াৰ আগত একো না মানে কি একটা আছে প্ৰথমতে 1 টো 180 পূৰণ কৰা পূৰণ কৰিলে কিমান পাম আমি 180 পাম হয়নে 180 পাম এতিয়া এনেকুৱা দুটা সংখ্যা আমাক লাগিব যে যি দুটা সংখ্যা আমি যদি পূৰণ কৰো 180 পাব লাগিব আৰু হিহঁতক যোগ বা বিয়োগ যদি কৰো মাজৰ 8 টো পাব লাগিব হয়নে কি কম এটা সংখ্যাটো কি হ'ব আমি জানো 18 আৰু 10 আমি 18 আৰু 10 যদি পূৰণ কৰো 180 হ'ব আৰু 18 ৰ পৰা যদি 10 আমি বিয়োগ কৰো কি পাম 8 পাম ঠিক আছে এটা আমি কি কৰিব পাৰো x স্কয়াৰ মাইনাস লক আমি লিখি লব পাৰো 8 ৰ ঠাইত কি লিখিম 18 বিয়োগ 10 কাষত x টো পূৰ্ণ হৈ আছে -180 ইকুৱেল 0 বুজি পাইছা এতিয়া আমি এটাক ভাগ কৰি দিম x স্কয়াৰ মাইনাস 18 এ x যেটা পূৰণ হ'ব 18x হ'ব মাইনাস আৰু মাইনাস মানে পূৰণ হৈ প্লাস হ'ব 10x যেটা পূৰণ হ'ব 10x হ'ব -180 ইকুৱেল 0 ঠিক আছে এতিয়া আমি ইহত হালৰ পৰা এটা কমন ল'ব লাগিব আৰু ইহত হালৰ পৰা এটা কমন ল'ব লাগিব আমি প্ৰথম হালৰ পৰা কি কমন পাওঁ ইয়াত এটা x আছে ইয়াত x দেখিছা এটা x কমন আহিব ইয়াত দুটা x এটা গুছি আহিলে থাকিলে এটা ইয়াত x টো গুছি আহিলে থাকিলে কি 18 ইহতৰ পৰা কি কমন আহিব এতিয়া প্লাস দুইটাতে 10 আছে নে 10 10x মানে 10 * x আৰু 180 মানে 18 * 10 এটো 18 * 10 আৰু এটো 10 * x দুইটা পৰা 10 কমন আহিব কি থাকিব 10 কমন গুছি আহিলে কি থাকিলে x থাকিলে আৰু মাজত মাইনাস চিন আছে মাইনাস আৰু ইয়াৰ পৰা 10 টো গুছি আহিলে কি থাকিলে 18 ইকুৱেল 0 এলাকে বুজি পাইছা এতিয়া ভিতৰত যে x - 18 দেখিছা একে মিলি আছে হিহঁতৰ এটা লোৱা আৰু বাহিৰত যি হাল আছে হিহঁতৰ এটা জোৰ বনাই লোৱা
হ'ব বনাই ল'লোঁ আমি এতিয়া এইটোক যদি আমি ভাগ কৰি দিওঁ এফালে আমি কি পাম এফালে আমি x - 18 = 0 আৰু এফালে আমি কি পাম x + 10 = 0 এতিয়া ইয়াৰ পৰা যদি আমি x মান উলিয়াই দিওঁ x = এফালে -18 আছে সমান চিন সেইফালে গ'লে কি হ'ব +18 আৰু ইয়াৰ পৰা যদি আমি x মান উলিয়াওঁ এফালে প্লাছ চিন আছে এফালে লৈ যোৱা -10 হ'ব হয়নে আমাক কি সুধিছিলে আমাক সুধিছিলে সংখ্যা দুটা কি হয়নে সংখ্যা দুটা কি আমি কি কৰিব পাৰোঁ যদি ইয়াত চোৱা তোমালোকে কি দেখিবা এটা আমি কি পালোঁ -10 আৰু এটা কি পালোঁ 18 এতিয়া আমাক সুধিছে ডাঙৰ আৰু সৰু সংখ্যা উলিওৱা আমি দেখি আছোঁ ইয়াত সৰুটো কি 10 কিয় 10 -10 আছে অবভিয়াছলি সৰুৱে হ'ব আৰু ডাঙৰটো কি হ'ব 18 এতেকে আমি যদি এতেকে ডাঙৰটো মানে কি 18 আৰু সৰু সংখ্যাটো কি হ'ব সৰু সংখ্যাটো -10 বুজি পালা নিশ্চয় ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই দুটাই আছিলে আশা কৰোঁ তোমালোকে ভালদৰে বুজি পালা আৰু যদি তোমালোকে কিবা বুজি নাই পোৱা বা কিবা যদি তোমালোকৰ কনসেপ্ট ক্লিয়াৰ নাই হয় বুলি ভাবিছা তেনে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰা ঠিক আছে ধন্যবাদ